ছজনা ফুলৰ বৰা কোনে কোনে খাই ভাল পায় বাৰু। এইটো হ'ল ছজনা ফুল বুটলি আনি পেলাই আগতে ঠাণ্ডা পানী দি ধুইছোঁ। তাৰপিছত আপোনালোকৰ ধৰক গৰম পানীত অকণমান তিয়াই থৈছোঁ। এতিয়া এইখিনি মই কেনেকৈ বনাম দেখুৱাম। এইফালে আকৌ বেঙেনা বৰা চাউল ভিজাই থৈছিলোঁ অলপমান। তাৰপিছত সেই চাউলৰ হেৰিকৈ ধুনীয়াকৈ বনাই আছোঁ। কেনে লাগিব পিছত খাই জনাম। এইখিনি হ'ল চাউলৰ গুড়ি। এইখিনি দিয়েই মই এইখিনি পেষ্ট কৰি থৈছোঁ। জলকীয়া এটা দিছোঁ। এতিয়া বৰ্তমান ছজনা ফুলখিনি কেনেকৈ বনাওঁ দেখুৱাই আছোঁ। এইখিনিতে এতিয়া মই হালধি গুড়া আগতে দিয়া আছিলে, এতিয়া অকণমান জলকীয়া গুড়ি দি দিম। তাৰপিছত নিমখো দিয়া আছিলে, যিহেতু মই বেঙেনা ফ্ৰাই কৰিছিলোঁ। গতিকে এতিয়া ভাল লাগে কিবা এটা ৰেচিপি বনালে ভিডিঅ' এটা বনাওঁ বুলি সকলোৱে দিয়ে। গতিকে ময়ো ভাবিলোঁ আৰু এতিয়া মোৰ বেঙেনা বৰা তেলত ছাকা আমাৰ বেংগলীতে কয় বেগুনী, আপোনাৰ পিঠালি বুলি কয়। পিঠালি দি লৈ পেলাই এনেকৈ বেঙেনা বৰা ভাজি খালে মচমচীয়া হয়, বিৰাট টেষ্টি লাগে। মই কেৰাহীত দিয়া আছে, কেৰাহীত দি থৈছোঁ। এইটো হ'লেই মই ছজনা ফুলৰ বৰাখিনি বনাম। মই যিহেতু অসমীয়া ঘৰৰ ছোৱালী আছিলোঁ, এতিয়া বেংগলী ঘৰৰ বোৱাৰী হ'লোঁ। গতিকে ৰেচিপিবিলাক ইমান এটা নাজানো। যিখিনি শিকিছোঁ সেইখিনি কৰি থাকোঁ, মাজে মাজে আপোনালোককো দেখুৱাই থাকোঁ। সেইটোৱে আৰু এইখিনি মই এনেকৈ জলকীয়া গুড়িৰ সৈতে হালধি ৰঙৰ সৈতে মিলাই ল'ম। তাৰপিছত মই ইয়াত এই ফুলখিনি দি দিলোঁ। একে ইজি প্ৰচেছ। খাবলৈ কিন্তু অলপ তিটিকি লাগিব, কিন্তু আপোনাৰ তিটিকি লাগিলেও জ্বলাটোৱে কাটি দিব। গৰম পানীটো দিয়াৰ কাৰণে আঠাটো গুচি যায়, যিহেতু ছজনাত বৰ কহ আছে। গতিকে এয়া চাব, এটা দি দিলোঁ। গৰম গৰম ভাতৰ লগত এনেকৈ বৰা বনাই খালে খুবেই সোৱাদ লাগে। এইফালে মোৰ বেঙেনা তেলত ছাকা হৈ গ'ল। সকলোৱে বনাই পেলাই এদিন খাই চাব, টেষ্ট কেনেকুৱা লাগে। তাৰপিছত ক'ব যে নাই ভালেই লাগে খাবলৈ, কমেণ্ট জনাব। ইফালে মই মগু দালি সিজাই থৈছোঁ, অমিতা দি। এতিয়া এইখিনি মই বৰাখিনি হ'লে তেলত ঢালি দিম। হালধি দিয়া নাই, নিমখ দি লৈ পেলাই সিজাই থৈছোঁ। মগু দালি, বৰা আৰু ভাত, শ্বৰ্টকাট আছে আৰু ৰেচিপি। বেঙেনা আলুৱে সৰু গুটি ভাজি কৰি থৈছোঁ। আজি দুপৰীয়া সাঁজটো এনেকৈ খাম, পিছত আকৌ দেখুৱাই আছোঁ। এয়া ফাইনেলি মোৰ হৈ গ'ল ছজনা ফুলৰ বৰা। দেখিবলৈ যদি ভাল লাগিছে, খাবলৈ চাগে কেনেকুৱা লাগিব। গতিকে আপোনালোকে ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ।